ৰাতিপুৱাৰ নাস্তা দুপৰীয়া ৰান্ধা বঢ়া চব একেলগে কৰিব পাৰিছোঁ। ৰাতিপুৱাই বন্ধাকবি ভাজি আৰু ৰুটি ৰেডি কৰিছোঁ, বন্ধাকবি ৰুটি ভাজি আৰু দিনৰ কাৰণে ৰাজমাহ বনাম। এইফালে বিলাহী পিঁয়াজ পিচি লৈছোঁ, মছলা আদা নহৰু বটা চব মিক্স মছলা আছে। এইটো তাতে ৰাজমাহখিনি দিনৰ কাৰণে বনাই থৈ দিওঁ। ৰাতিপুৱা সোনকালে উঠা হৈছে কাৰণ দিনৰ বনাই থৈ দিলে ঝেমেলা নহয়, কাম আছে দিনত আজি হেৰি কৰি থৈ দিছোঁ। থাকক এইফালে ৰাজমাহ বইল কৰিছোঁ, বইল হৈ গৈছে। ৰাজমাহটো বহাই দিওঁ, টাইম আছে যদি বহাই দিওঁ। আসসালামু আলাইকুম, চবে ভালে আছেনে? মই ভালে আছোঁ। বইল কৰি নিমখ দিছোঁ, কম কৰি দিওঁ, ভালকৈ সিজাই লওঁ। আদা নহৰু বটা দিছোঁ। আজি বন্ধ পূজাৰ কাৰণে, কালিৰ স্কুল আছে, নহ'লে তেতিয়া মই নাথাকোঁ, স্কুল গুচি যাওঁ। 9:25 হয়, টাইম আছে যদি বনাই থৈ দিওঁ। অলপ অলপ ঠাণ্ডা পৰিছে, ভাল লাগে আকৌ বাহিৰত ওলালে, বহুত ঠাণ্ডা পৰিছে। জ্বলা নিদিওঁ, জলকীয়া গুড়া অকণমান আনি দিছোঁ, ইমান জ্বলা নহয়, মানে ৰংটো কালাৰটো হয়। চব এতিয়া জিৰা ধনিয়া পাঁচফোৰণ চব মিক্স আছে, গৰম মছলা মিক্স কৰি এনেকৈ মছলাটো অলপ বনাইছিলোঁ, ভালকৈ বনিলে লাষ্টৰ ওপৰত অলপমান ঘি দি দিওঁ। বন্ধাকবি ভাজিটো হৈ গ'ল, ৰুটিৰ লগত বন্ধাকবি ভাজি আৰু এইফালে দিনৰ কাৰণে ৰাজমাহ বনাই দিছোঁ। লাহে লাহে হৈ থাকক। মোৰ ৰাজমাহ হৈ গ'ল, এইটো গেছটো বন্ধ কৰি থৈ দিওঁ। চিকেন ফ্ৰাই কৰিছোঁ, চিকেন অলপ আছে ফ্ৰাই কৰি থৈ দিওঁ। চিকেনটো এফালে হৈ আছে, গেছটো কমাই দিছোঁ, লাহে লাহে সিজিব দিছোঁ, বনাই দিছোঁ। আৰু ৰাজমাহ আৰু 9:30 যে ৰাতিপুৱা নাস্তা দুপৰীয়া চব একেলগে এইবাৰ টেনশ্যন নাই। এতিয়া ঘৰৰ যি কাম আছে লাহে লাহে কৰি থাকিব পাৰিম, ৰন্ধা বঢ়াটো সেইবোৰৰ টেনশ্যন নাথাকে। আসসালামু আলাইকুম, জিফা নামি গ'ল। এই জিফা লাহে লাহে পৰি যাবা। চিৰিতে দৌৰি থাকে, খোজকাঢ়ি এনেই পাক্কা পৰে আৰু ধৰিব যায়। জাল থৈ আহোঁ।